পোর্টেলে সংবাদ মাধ্যমক কি কৰিছে কুলক্ষিত কৰিছে মই সংবাদ মাধ্যমক মানে গুৰুত্ব নিদিয়ে কাৰণ কোনে পোর্টেল খুলিছে কোনো মতলব নাই কোনো ৰেজিষ্ট্ৰেচন নাই কোনো নিয়ম নাই ঘৰত বহি কৰি আছে আৰু পঢ়া শুনা কিমান থাকিব লাগিব কোনো কথা নাই তেনেকৈ পোর্টেলৰ মালিক পোর্টেলৰ সাংবাদিক তেওঁলোকে সংবাদ মাধ্যমখনৰ গুৰুত্ব নাইকিয়া কৰি দিলে মানুহে সংবাদ মাধ্যমক আৰু গুৰুত্ব দি নাচায় কাৰণ ভাবে যে এইটো ভাল বাতৰি মিছা বাতৰি বুলি ভাবা হ'ল তেতিয়া আমাৰ নিচিনা পলিটিচিয়ান বিলাকে আমি কি কৰিম আমি বেয়া কাম কৰিবলৈ আৰু আৰম্ভ কৰিম এইবিলাক সঁচা কথা এইবিলাক কিন্তু মই এটা শব্দ কৈছোঁ বিতৰ্ক হ'ব বিতৰ্ক হ'লেও ক'ব লাগিব বিতৰ্ক হ'লেও ক'ব লাগিব কিছু পোর্টেল আছে এটা দুটা পোর্টেল ভাল আছে কিন্তু ম্যাক্সিমাম পোর্টেলে কি কৰে কোনো ধৰণৰ নীতি নিয়ম নোহোৱাকে কোনো ধৰণৰ তেওঁলোকৰ কোনো ধৰণৰ দক্ষতা নোহোৱাকে এনেদৰে খুলি লৈছে আৰু আমিও এই ক্ষেত্ৰত কিছু ক্ষেত্ৰত হাত বন্ধা মই কাৰো নাম নোপোৱাকে এটা কওঁ এটা ডিআইপিআৰৰ একো ভুল নাথাকে আজিৰ পৰা প্ৰায় 3 বছৰ আগত এটা নিউজ কৰিলোঁ গুৱাহাটীত কিবা হোৰ্ডিং ডিআইপিআৰ লগোৱা বুলি মানে তথ্য আৰু জনসংযোগ বিভাগে আমি হোৰ্ডিং লগোৱাই নাই কোনো এটা পোৰ্টেলত ডাঙৰ ডাঙৰ নিউজ হ'ল আৰু ডিআইপিআৰৰ ডাইৰেক্টৰে আৰু অন্যান্য বিষয়াসকলে গৈ থানাত কেছ দিলে আমি এইটো কৰাই নাই তাৰপিছত এই পোৰ্টেলটোৰ লিংক দিল্লী ৱায়াৰৰ লগত তাৰ পৰা নিউজ কৰি দিলে যে ডিআইপিআৰে অসম চৰকাৰে সাংবাদিকক কি কৰিছে সাংবাদিকক অত্যাচাৰ কৰিছে গতিকে আমাৰ হাত বান্ধা হৈ যায় কথাবিলাক তেনেকুৱা হৈছে গতিকে আমিও কৰিব নোৱাৰোঁ পোৰ্টেলৰ এগেইনষ্টত আৰু অসমত চাগে ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ বেছি পোৰ্টেল 4,000 মান পোৰ্টেল চাগে আছে অসমত গতিকে পোৰ্টেলে সংবাদ মাধ্যমক কি কৰিছে কুলক্ষিত কৰিছে মই সাহসৰে কৈছোঁ কোনোবাই মোক বেয়া পাব পাৰে অপ্ৰিয় সত্য কথা কৈছোঁ পোৰ্টেলে আমাৰ সংবাদ মাধ্যমক দূষিত কৰিছে গতিকে মই পোৰ্টেল যিসকলে চলাই যিহেতু আমাৰ দেশখন স্বাধীন দেশ বাক স্বাধীনতা আছে পোৰ্টেল থাকিব লাগিব কিন্তু যাতে অলপ নিয়ম কানুন কৰি অলপ যাতে নীতি নিয়মৰে আমি সংবাদ পৰিৱেশন কৰোঁ তাৰ কাৰণে পোৰ্টেলৰ মালিকসকলক পোৰ্টেলৰ এডিটৰসকলক মই হাতজোৰ কৰি অনুৰোধ কৰিছোঁ অসমত চাগে ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ বেছি পোৰ্টেল 4,000 মান পোৰ্টেল চাগে আছে অসমত গতিকে পোৰ্টেলে সংবাদ মাধ্যমক কি কৰিছে কুলক্ষিত কৰিছে সংবাদ মাধ্যমক মানে গুৰুত্ব নিদিয়ে কাৰণ কোনে পোৰ্টেল খুলিছে কোনো মতলব নাই কোনো ৰেজিষ্ট্ৰেচন নাই কোনো নিয়ম নাই ঘৰত বহি কৰি আছে আৰু পঢ়া শুনা কিমান থাকিব লাগিব কোনো কথা নাই তেনেকৈ পোৰ্টেলৰ মালিক পোৰ্টেলৰ সাংবাদিক তেওঁলোকে সংবাদ মাধ্যমখনৰ গুৰুত্ব নাইকিয়া কৰি দিলে মানুহে সংবাদ মাধ্যমক আৰু গুৰুত্ব দি নাচায় কাৰণ ভাবে যে এইটো ভাল বাতৰি মিছা বাতৰি বুলি ভাবা হ'ল তেতিয়া আমাৰ নিচিনা পলিটিচিয়ান বিলাকে আমি কি কৰিম আমি বেয়া কাম কৰিবলৈ আৰু আৰম্ভ কৰিম